আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ ধ্ৰুৱতৰা এডভান্স ছফ্টৱেৰটোৰ বিষয়ে। এতিয়া চাব, এইটো হৈছে আপোনালোকৰ ধ্ৰুৱতৰা এডভান্স ছফ্টৱেৰ। এডভান্সত প্ৰথম প্ৰেডিকশ্যন পাৰ্টত আমি যাওঁ আপোনালোকক। তাৰমানে প্ৰথম চাম নক্ষত্ৰ ফল। আপোনালোকে ইয়াত দেখা হ'ব সম্পূৰ্ণ নক্ষত্ৰ ফল। নক্ষত্ৰ আপোনাৰ ধৰকচোন কেনেকুৱা হয়, নক্ষত্ৰৰ চৰণ হওক, আপোনাৰ নক্ষত্ৰৰ বৈশিষ্ট্য হিচাপে আমাৰ কেৰিয়াৰ হওক, আমাৰ ব্যক্তিত্ব কেনেকুৱা হ'ব নক্ষত্ৰ হিচাপে, আমাৰ বৈবাহিক জীৱন কেনেকুৱা ধৰণৰ হ'ব, তাৰপিছত আমাৰ বিভিন্ন আপোনাৰ নক্ষত্ৰ হিচাপে আমাৰ দুৰ্বলতা হওক, আমাৰ নাৰী হিচাপে কি কেনেকুৱা কি হয় আমাৰ, আৰু জ্যোতিষ হিচাপে নক্ষত্ৰই কি বুলি কয়, তাৰমানে সেই গোটেইখিনি বস্তু আমাৰ নক্ষত্ৰ ফল হিচাপে আপোনালোক ধ্ৰুৱতৰা ছফ্টৱেৰত থাকি যাব। আমাৰ তাৰমানে ধুনীয়াকৈ দিয়া আছে। তাৰমানে ইয়াত আপোনালোক দেখা হ'ব নক্ষত্ৰ ফল বিচাৰ। নেক্সট পাব আপোনালোকে ধৰকচোন, ইয়াতে পাব লগ্ন বিচাৰ। লগ্ন বিচাৰ হিচাপে কেনেকুৱা ধৰণৰ মানুহজন হ'ব, কেনেকুৱা কাপোৰ পিন্ধিলে ভাল হয়, কি হয়, ইয়াতে ধুনীয়াকৈ তাৰমানে নক্ষত্ৰ ফল হিচাপে লগ্ন ফল হিচাপে আমাক দেখুওৱা গৈছে। নেক্সট পাব আপোনালোকে, ইয়াত থাকিব আপোনালোকৰ গ্ৰহ বিচাৰ। প্ৰতিটো গ্ৰহ বিচাৰত সুন্দৰকৈ ধুনীয়াকৈ আপোনাৰ ধৰকচোন আপোনাৰ ইয়াত দিয়া গৈছে। কাৰকতা কি হিচাপে আমাৰ তাৰমানে কি, কাৰকতা কি হ'ব, গ্ৰহৰ বিচাৰ হিচাপে কি হ'ব, প্ৰথম স্থানত বহিলে কি হয়, এই গ্ৰহ বিচাৰ আমাৰ তাৰমানে ইয়াতে আপোনালোকে দেখা হ'ব। বুধ গ্ৰহ হওক, আমাৰ নেক্সট ধৰি লওক আমাৰ বৃহস্পতি গ্ৰহ হওক, প্লাছ আমাৰ শুক্ৰ গ্ৰহ আছে, আমাৰ শনি হওক, ৰাহু, এই দেখা হ'ব কেতু। ইয়াত নেক্সট থাকিলে আমাৰ দ্বাদশ ভাৱ বিচাৰ। দ্বাদশ ভাৱ বিচাৰ আমাৰ সপ্তম স্থানত লগ্নপতিৰ ফলাফল। এই লগ্নপতি সপ্তমত বহিলে কি হয়, তেনেকুৱা ধৰণৰ আমাৰ তৃতীয়পতি নৱমত বহিলে কি হয়, লগ্নপতি 4 নম্বৰ স্থানত বহিলে কি হয়, এনেকৈ ধৰণে বস্তুবিলাক আমাৰ আপোনালোকক দেখুওৱা গৈছে। একদম ধুনীয়াকৈ লিখা গৈছে, প্লাছ মোটামুটি শুদ্ধই ক'ব পাৰি। নৱম স্থানত দ্বাদশপতিৰ ফলাফল আপোনালোকে ৰাশিফল গম পাব। ধৰকচোন এইবাৰ 2024 চন চলি আছে। ইখন কুণ্ডলী মেষ ৰাশি হৈছে আমাৰ, ধৰকচোন ৰাশি মেষ। কেৰিয়াৰ হিচাপে কি হ'ব, ৰাশি হিচাপে আমাৰ বিত্ত ৰাশিফল কি হ'ব, প্ৰেমৰ ৰাশিফল কি হ'ব, এইখিনি 2024 চনত আমাৰ ৰাশিফল হিচাপে দেখা হ'ব। দশা অন্তৰ্দশা, ইয়াতে গ্ৰহৰ আমাৰ কি হয়, ইয়াত ক্লিক কৰিলে আমি দেখা হ'ব ৰবি গ্ৰহ নৱম স্থানত আছে। ধৰক তেনেকুৱা ধৰণৰ কি ফল হ'ব আমাৰ, এইবিলাক আমাৰ বিংশতিৰ দশা, মহাদশা, অন্তৰ্দশা ফলবিলাক দেখা হ'ব। ইয়াতে ক্লিক কৰিলে অন্তৰ্দশা ফলবিলাক কিনাৰত দেখা হ'ব আপোনালোকে। অন্তৰ্দশাৰ লগত নক্ষত্ৰ ফলো ইয়াত দিয়া গৈছে আমাৰ, প্লাছ নৱতৰা চক্ৰ হিচাপে দিয়া গৈছে। এইখিনি হৈছে আমাৰ অন্তৰ্দশা প্ৰেডিকশ্যন। ধৰকচোন কেনেকুৱা হয়, বহলাই দিয়া আছে। শনি গ্ৰহৰ মহাদশাত চন্দ্ৰ, মংগল, ৰাহু হওক কেনেকুৱা, বৃহস্পতি কেনেকুৱা হ'ব, মহাদশাৰ অন্তৰ্দশা ফলবিলাক এতিয়া দেখা হ'ব। আপোনাৰ ত্ৰিপাপৃষ্ঠ আপোনাৰ কেতিয়া কি হ'ব লিখা থাকিব। ত্ৰিপাপৃষ্ঠ সম্পূৰ্ণ ইয়াত লিখা দিব, সম্পূৰ্ণ আমাৰ তাৰমানে উদয় শিখৰ কেতিয়া হ'ব, কেতিয়া উদয় হ'ব, কেতিয়া অস্ত যাব দেখা হ'ব। ইয়াত বিৱৰণ তাৰমানে 7.5 সম্পূৰ্ণ বিৱৰণ ইয়াত দেখা হ'ব। শনি গ্ৰহ 7.5 উদয় অস্ত ধুনীয়াকৈ দিয়া আছে। নেক্সট পাব গ্ৰহ দোষ, মাংগলিক দোষ আছে। ধৰকচোন এইখন কুণ্ডলী মতে গুৰুচন্দ্ৰা যোগ নাই বুলি কৈছে, দিগযোগ নাই বুলি কৈছে আমাৰ। তাৰমানে থাকিলে আপুনি ইয়াত কি হ'ব ইয়াত ধুনীয়াকৈ দেখা হ'ব আপোনালোকে। ৰত্ন সম্পৰ্কে অশুভ, ৰবি অশুভ হ'লে কি হয়, অশুভ গ্ৰহৰ মানে কি প্ৰতিক্ৰিয়া কৰিব লাগে গোটেইখিনি দিয়া থাকিব। ৰোগ সম্পৰ্কেও আছে আমাৰ ইয়াত ধৰকচোন ৰাজহাড় দেখুৱাই আছে, ৰবি ৰাজহাড় দেখুৱাই আছে। তাৰমানে ৰবি গ্ৰহ যেতিয়া আমাৰ এই সময়বিলাক আহিব নহয়, তেতিয়া ৰাজহাড়ৰ প্ৰব্লেম, কঁকালৰ বিষ, গাৰ বিষ, নিজৰ ওজনৰ সমস্যা, গাৰ ওজনৰ সমস্যা, এনেকুৱা ধৰণৰ সমস্যাবিলাক সেই সময়খিনিত অহাৰ সম্ভাৱনা থাকে। আদ্যঋতু বিচাৰ ফল ধুনীয়াকৈ দিয়া গৈছে। আৰু লিগেল পেপাৰ চিলেক্ট কৰি দিব আপোনালোকে। আচলতে চিলেক্ট কৰি পেলাই ইয়াত দিলে হ'ল। প্ৰথমতে ডেট সময়বিলাক দি দিব, কিমান সময় কি কথা বাৰ্তা, তাৰপিছতহে এইখন আহি যাব। তিথি হিচাপে পক্ষ, বাৰ, মাহ, লগ্ন গোটেইখিনি ফল আপোনাৰ ইয়াত দেখা হ'ব। মই আকৌ জাষ্ট আপোনালোক এতিয়া দেখাইছোঁ অল প্ৰেডিকশ্যন পাৰ্ট।
অংকশাস্ত্ৰ আছে আমাৰ, পটাকীৰিষ্ট আছে, জাতপুৰুষ জাতচক্ৰ আছে, চাৰিহাতী বিৱৰণ, যোগ কাৰক অকাৰক বাধক গ্ৰহ কি আছে আমাৰ, ৰাশি হিচাপে ৰাশি কেতিয়া প্ৰৱেশ কৰিব, কোনটো গ্ৰহই কেতিয়া কোনটো ৰাশিত প্ৰৱেশ কৰিব, 2020 চনৰ পৰা 2051 চনলৈকে ইয়াত দিয়া গৈছে। এইটো বৃহস্পতি গ্ৰহ কেতিয়া কিমান সময়ত ৰাশি প্ৰৱেশ কৰিব ধুনীয়াকৈ দেখা হ'ব আপোনালোকে, চাব পাৰিব আপোনালোকে। নক্ষত্ৰ প্ৰৱেশ কোনটো গ্ৰহই, তো শনি গ্ৰহে কোনটো নক্ষত্ৰত কেতিয়া প্ৰৱেশ কৰিব, আপুনি ইয়াত ডেটটো দি দিব। 2024 চন দিলোঁ মই ইয়াতে, ধৰকচোন পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ প্ৰৱেশ কৰিব 6 এপ্ৰিল 2024 চনত, আৰু কিমান থাকিব কিমান দিন থাকিব ধৰকচোন, তেনেকুৱা চাই ল'ব পাৰিব আপোনালোকে। এতিয়া আমি কুস্তি বনোৱাত যাওঁ, আমি তাৰমানে কেনেকৈ কুণ্ডলী বনাব পাৰি। কুণ্ডলী প্ৰেডিকশ্যনবিলাক জাষ্ট দেখুৱাওঁ, বেলেগ বেছি একো নেদেখাওঁ আজি। এতিয়া প্ৰিণ্টত ক্লিক কৰি দিব, লিখি ল'ব আপুনি আগতে, নামবিলাক লিখি ল'ব। ইয়াতে ক্লিক কৰিলে ধৰকচোন আমাৰ দেখা হ'ব এতিয়া দ্বাদশ ভাৱ বিচাৰ ইয়াত কেনেকুৱা আহিছে চাব। ইয়াত দেখা হ'ব দ্বাদশ ভাৱ বিচাৰ ইয়াত লিখা ধুনীয়াকৈ আছে। আমি অকণমান ডাঙৰ কৰি দিলেও কি হ'ব, ভালকৈ দেখা হ'ব। সপ্তম স্থানত লগ্নপতিৰ ফলাফল, ইয়াত এই আমাৰ প্ৰিণ্টিং ব্যৱস্থা কৰা গৈছে। A4 চাইজত কিমানটা পেজ হ'ব চাই দেখাই দিওঁ ৰ'ব। 2 এনেকৈ পেজবিলাক আপোনালোকে চাই ল'ব পাৰিব। 3টা পেজ আছে তাত ভাবিছোঁ। তাৰপিছত দেখা পাব আপোনাৰ বিষয়ে কিছুমান কথা ইয়াত লিখা গৈছে। আপোনাৰ বিষয়ে নেক্সট পাব আপোনালোকে আপোনাৰ গুণ চৰিত্ৰ সম্পৰ্কে, কেনেকুৱা গুণ চৰিত্ৰ সম্পৰ্কে আপোনাৰ ধুনীয়াকৈ ইয়াত দিয়া গৈছে, আপোনালোকে চাই ল'ব পাৰিব। ইয়াতে 2টা পেজতে আহিছে আমাৰ তাৰমানে। নক্ষত্ৰ ফল বিচাৰ, লগ্ন ফল বিচাৰ, ইয়াত দেখা পাই লগ্ন ফল আগতে আমি দেখুৱাইছোঁ আপোনালোকক তাৰমানে। ইয়াত তথাপিও আমি প্ৰিণ্টিঙত কেনেকৈ আহিব, এইটো হ'ল প্ৰিণ্টিং পেজ, A4 চাইজত প্ৰিণ্ট। এতিয়া দেখুৱাব আমাৰ নক্ষত্ৰ ফল বিচাৰ বিস্তৃতভাৱে। নক্ষত্ৰ ফল আপোনাৰ আগতে দেখুৱাইছোঁ যদিও প্ৰিণ্টিঙত কেনেকৈ আহিব, বহুতকেইটা পেজ আহিব। ইয়াতে ধুনীয়াকৈ লিখা গৈছে তাৰমানে। আপোনাৰ ইচ্ছা কৰিলে প্ৰিণ্ট দিয়াৰ ব্যৱস্থা আছে, ইয়াতে চাব পাৰিব। চাৰিহাতী বিৱৰণ, চাৰিহাতী সম্পূৰ্ণ বিৱৰণ প্ৰথমৰ পৰা আছে, এইটো লাষ্টৰ পেজ আহিছে তাৰমানে। এইটো আৰম্ভণি পৰা দিছোঁ, চাৰিহাতী কেতিয়া উদয় হ'ব, কেতিয়া অস্ত যাব, কেতিয়া শিখৰত থাকিব, বিৱৰণ হিচাপে কি হ'ব, উদয়ত থাকিলে কি হয়, অস্ত গ'লে কি হয়, শিখৰত থাকিলে কি হয়। শনি গ্ৰহৰ ঢেয়াও দিয়া গৈছে আমাৰ, তাৰমানে 2.5 বছৰ। শনি যেতিয়া অষ্টমত থাকিব, 4 নম্বৰ স্থানত থাকিব, শনিৰ ঢেয়া বুলি কোৱা যায়। কেতিয়া কেনেকৈ সম্ভাৱনা থাকে, এতিয়াতো গ্ৰহ বিচাৰ 9টা গ্ৰহৰ বিচাৰ ইয়াত দিয়া গৈছে আমাৰ, কাৰকতাৰ লগত লগ কৰি দিয়া গৈছে। ধুনীয়াকৈ লিখা গৈছে তাৰমানে। অন্তৰ্দশা প্ৰেডিকশ্যন, অন্তৰ্দশাৰ ফলবিলাক ইয়াত দিয়া গৈছে। ধৰকচোন এটা গ্ৰহৰ দশাত বাকীকেইটা অন্তৰ্দশা 4টা পেজ হ'ব। এতিয়া বুধ গ্ৰহৰ দশাত বাকীকেইটা গ্ৰহৰ অন্তৰ্দশা, এই বুধ গ্ৰহৰ দশাত বাকীকেইটা গ্ৰহৰ অন্তৰ্দশা 4টা পেজ আহিব। বুধৰ দশাত আপোনাৰ কেতু হওক, আমাৰ বুধ হওক, ধুনীয়াকৈ লিখা হৈছে। বাকী গ্ৰহবিলাকো দেখা চাব পাৰিব। যেনেকৈ আমি ধৰকচোন কিবা দিব বিচাৰিলে দিব পাৰি। শনি দিলোঁ, ছাপ'জ শনি যদি আমি দিওঁ নহয়, শনি গ্ৰহৰ দশাত বাকীকেইটা গ্ৰহৰ অন্তৰ্দশা 4টা পেজ, বহুত ধুনীয়াকৈ লিখা গৈছে, বহুত ভাল হৈছে তাৰমানে। আখৰবিলাকো শুদ্ধ হৈছে ইয়াতে।
সংখ্যা তত্ত্ব হিচাপে দেখুৱাওঁ আপোনাক মূল্যাংক হওক ভাগ্যাংক হওক আমাৰ মূল্যাংক কেতিয়া কি হ'ব কেনেকৈ হ'ব মূল্যাংক হ'লে কিমান নম্বৰ মূল্যাংক দেখুৱাইছে ইয়াতে 4 ভাগ্যাংক হওক গণেশৰ পেজ আমাৰ বেলেগ এটা আগতে প্ৰিণ্টিঙতো দিয়া গৈছে বেলেগ এটা পেজ গণেশৰ ইমেজো দিয়া গৈছে ইয়াতে যেনেকৈ সুবিধা হয় আপোনালোকে প্ৰিণ্টটো কৰি ল'ব পাৰিব এতিয়া আমাৰ কি হয় যেতিয়া কিতাপৰ কুণ্ডলী বনাওঁ নহয় আমি একেলগে এটা ক্লিকতে আমাৰ তাৰমানে কি 20টা পেজ প্ৰিণ্ট হ'ব বাকীবিলাক পেজ আপোনালোকে নিজাকৈ দি ল'ব যিবিলাক পেজ আকৌ আপোনাৰ দৰকাৰ হয় যিবিলাক ইম্পৰ্টেণ্ট পেজকেইটা দিছোঁৱেই মই ইয়াতে 20টা পেজ আমাৰ তাৰমানে এই 2 নম্বৰ পেজ হওক আমাৰ 3 নম্বৰ পেজ এই 5 নম্বৰ পেজ এইটো এইটো বিংশতিৰ দশা অন্তৰ্দশাবিলাক দিয়া গৈছে এতিয়া সোণাৰী চক্ৰ ত্ৰিপাপ চক্ৰ লিখি দিছে গ্ৰহ বিচাৰ গোটেই 9টা গ্ৰহৰ বিচাৰ ইয়াত দিয়া গৈছে আমাৰ বাৰ তিথি ফল এই 20টা পেজ হ'ল এতিয়া আপোনালোকে বাকীকেইটা গ্ৰহ যিখিনি দৰকাৰ হয় আমাক তাৰমানে যিকেইটা পেজ আপোনালোকে ভাবে যে এইখিনি পেজ দিব পাৰোঁ দিব পাৰে নক্ষত্ৰ ফল দিব পাৰে লগ্ন ফল দিব পাৰে চাৰিহাতী বিৱৰণ দিব পাৰে নিজাকৈ আপোনালোকে প্ৰিণ্ট কৰাৰ ব্যৱস্থা ৰাখিছোঁ ইয়াতে এই হ'ল আমাৰ শ্বৰ্টকৈ দিয়া গৈছে বিংশতিৰ মহাদশাৰ অন্তৰ্দশা ফলবিলাক শ্বৰ্টকৈ ইয়াত এডিট কৰাৰ ব্যৱস্থাও আছে আপোনালোকে এডিট কৰি ল'ব পাৰিব এই অন্তৰ্দশা 64টা পেজ আমাৰ তাৰমানে 64 পেজ কি হ'ব আমাৰ দ্বিতীয় এটা গ্ৰহৰ মহাদশাত 9টা গ্ৰহৰ অন্তৰ্দশাত 9টাকৈ পেজ আহিব ইয়াতে আপোনালোকে ইচ্ছা কৰি দিব পাৰে যেতিয়া আপোনালোকে ভাবে যে এই 9টা পেজ আমি দিম তাৰমানে তেতিয়া আমি নিজাকৈ দিব পাৰে ব্যৱস্থাখন ৰাখি দিয়ক কৈছে তাৰমানে অন্তৰ্দশা শুদ্ধ কৰাৰ ব্যৱস্থা ৰাখিছোঁ আপোনালোকে কি কৰিব অন্তৰ্দশাত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত অন্তৰ্দশা শুদ্ধ কৰি ছেভ কৰি দিব এইখিনি দেখুওৱা হ'ল আপোনালোকৰ মোটামুটি এতিয়া আখৰা প্ৰিণ্ট একবাৰ দেখুৱাই দিওঁ দ্বিতীয় ষ্টাইলত আখৰাখন কেনেকুৱা লিগেল চাইজ কিন্তু আমাৰ আখৰাখন অকণ দীঘলকৈ দিবলগীয়া হয় আমাৰ এই যে আখৰা পেজ যাক ক্লিক কৰি দিলে আপোনাৰ প্ৰিণ্ট হৈ যাব ওপৰত মোৰ নাম নাথাকে আপোনালোকৰ নাম থাকিব যেতিয়া আপোনালোকে ল'ব তেতিয়া আপোনালোকৰ নাম এটি দি দিয়া যাব এইটো হ'ল আমাৰ দীঘল পুষ্টি আমাৰ কি হয় লিগেল সাইজৰ পেপাৰবিলাক আমি দীঘলকৈ পুৰণা ষ্টাইলত আমি এনেকৈ প্ৰিণ্ট দিব পাৰোঁ সাইডটো অকণমান খালী আছে মানে এইখিনি বস্তু আপুনি এডজাষ্ট কৰি পেজৰ লগত মিলাই দিলে হ'ল ইয়াত 10টা পেজ মই প্ৰিণ্ট ৰাখিছোঁ ব্যৱস্থা ৰাখিছোঁ আপোনালোকে এইকেইটা 10টা পেজ প্ৰিণ্ট দি এক্সট্ৰাকৈ দিব বিচাৰি দিব পাৰে ইম্পৰ্টেণ্ট পেজকেইটা মই দিছোঁ আপোনালোকক তাৰমানে এইখিনি মই দেখুৱালোৱে আপোনাক এতিয়া অশুভ গ্ৰহৰ যোগ মাংগলিক দোষ আছে এইখিনি মই দেখুওৱা নাছিলোঁ এবাৰ দেখুৱাই দিলোঁ অশুভ গ্ৰহৰ যোগত মাংগলিক দোষ আছে গতিকে কেনেকুৱা কি প্ৰতিকাৰ কৰিবলগীয়া হয় ইয়াত দেখুওৱা গৈছে আকৌ মোটামুটি চাই ল'ব আপোনালোকে ইয়াতে বহুত বস্তু দিয়া গৈছে মন্তব্য লিখিব পাৰে আপোনালোকে গুণ চৰিত্ৰ অশুভ যোগ এনেকুৱা এইখিনি বস্তু মই দেখুৱালোঁ আপোনালোকক ৰিটাৰ্ণ টু হোম পেজলৈকে যাওঁ এতিয়া অন্যান্যত গ'লোঁ আপোনাৰ ধৰকচোন ইয়াতে থাকিব আপোনাৰ ইম্পৰ্টেণ্ট একুৰেট প্ৰেডিকশ্যন আপোনাৰ মানুহজন কেনেকুৱা হ'ব কি কথা বাৰ্তা ইয়াতে লিখা থাকিব কুণ্ডলীৰ গ্ৰহৰ পজিশ্যন চাই কিন্তু ইয়াতে দিলোঁ আপোনাৰ ধৰকচোন শনি গ্ৰহৰ এই চাৰেহাতী ইয়াতে এনেকৈ ইয়াৰ পৰা প্ৰিণ্ট দিব পাৰিব আপোনালোকে পেড আকাৰত তাৰমানে আকৌ এটা পাহৰি গৈছোঁ ইয়াত মই কৰা নাই আপোনালোকে প্ৰিণ্টিং পেড দিব পাৰিব আপোনাৰ নিজাকৈ কোনো পেড কৰাৰ দৰকাৰ নাই ইয়াৰ পৰাই প্ৰিণ্টিং পেড দিয়াৰ ব্যৱস্থা আছে আমাৰ আপোনাৰ নাম চাম ধুনীয়াকৈ আপোনালোকে আহিব তাত চিলেকশ্যন কৰি ৰবি গ্ৰহ হওক কোনটো গ্ৰহ কি হয় এইটো আহিছে বিবাহ সুখ পেড বৈবাহিক ক্ষেত্ৰত আপোনাৰ সুখ হ'ব নে নহয় কি হ'ব সেই ক্ষেত্ৰত আমাৰ তাৰমানে কি হ'ব ইয়াত লিখা থাকিব আপোনালোকৰ কোনকেইটা গ্ৰহৰ কাৰণে বিবাহত সুখ হ'ব কোনকেইটা গ্ৰহৰ কাৰণে বিবাহত দুখ হোৱাৰ সম্ভাৱনা বা আণ্ডাৰষ্টেণ্ডিঙৰ সম্ভাৱনা থাকে এই পেডখন চাই আপোনালোকে গম পাই যাব এই পেজটো চাই এইখিনি দেখুৱাইছোঁ আপোনালোকক মই ধৰকচোন এতিয়া গ্ৰহৰ অন্তৰ্দশা দশা দেখুৱালোঁ আপোনালোকক মই
টিপা পৃষ্ঠটো থাকিল এই মাজত ক্লিক কৰিলে দশম স্থান মানে কৰ্মস্থান আমাৰ ইয়াত লিখা থাকিব মাজে মাজে ক্লিক কৰি আপুনি চাব পাৰিব কোনটো কি বুজায় আমাৰ তাৰমানে গ্ৰহৰ ডিগ্ৰী সম্পৰ্কে আমাৰ কোনটো গ্ৰহ কি আছে ক'ত কিমান ডিগ্ৰী বহি আছে এটা ক্লিক কৰি গম পাই যাব আপোনালোকে